APSC কেলেংকাৰীৰ আসল খলনায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কেলেংকাৰীৰ খলনায়ক কেলেংকাৰীত জড়িতৰ অভিযোগ উত্থাপন হোৱা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নাম নাই অসম লোকসেৱা আয়োগৰ 2013 আৰু 14 চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সংঘটিত কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পাছতেই মুখা খোল খাইছে বহু লোকৰ সোমবাৰে কোকৰাঝাৰৰ বড়োলেণ্ড প্ৰদেশীয় পৰিষদীয় বিধানসভাত অনুষ্ঠিত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰে এই প্ৰতিবেদন আয়োগৰ এই প্ৰতিবেদনত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ নাম উল্লেখ থকাত তেওঁ মঙলবাৰে এই সন্দৰ্ভত এক সংবাদমেল যোগে স্পষ্টীকৰণ দিয়ে চানমাৰীৰ নিজা বাসগৃহত আয়োজিত সংবাদমেলত ৰাজ্য দলৰ সভাপতিগৰাকীয়ে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে অতি স্পষ্টভাৱে কয় যে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰৰ দিনত সংঘটিত হৈছিল এই কেলেংকাৰী সেয়ে তেওঁ তৰুণ গগৈক অভিযুক্ত বুলি বিশ্বাস কৰে হে কেলেংকাৰীৰ খলনায়ক হল তৰুণ গগৈ কিন্তু কেলেংকাৰীৰ আসল খলনায়ক হল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যি ৰাকেশ কুমাৰ পালক ৰক্ষণাবেক্ষণ দিছিল ৰাকেশ কুমাৰ পালৰ পৰা টকা লোৱা আৰু ৰাকেশ কুমাৰ পালৰ জৰিয়তে চাকৰি দিছিল অখিল গগৈৰ অভিযোগ কেলেংকাৰীৰ আসল অপৰাধী হল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মানে এপিএসসি কেলেংকাৰীৰ ক্ষেত্ৰত যে তৰুণ গগৈ ডাঙৰীয়াৰ মানে আসলতে তৰুণ গগৈ ডাঙৰীয়াও এজন অভিযুক্ত বা দোষী এটো মই মনেৰে বিশ্বাস কৰো কাৰণ ৰাকেশ পালৰ নিচিনা এনেকুৱা 2 নম্বৰী মানুহ এজনক মানে 2 নম্বৰী আৰু কোৱালিটি থকা মানুহ এজনক এপিএসসিৰ চেয়াৰম্যান পতাৰ কথাটোৱে 2 নম্বৰী আছিল গৰে মই মনে মনে বিশ্বাস কৰো যে তৰুণ গগৈ ডাঙৰীয়াই এই গোটেই কেলেংকাৰীৰ খলনায়ক বিলাকৰ ভিতৰত তৰুণ গগৈ ডাঙৰীয়া নিজেও এজন এটো মই বিশ্বাস কৰো কিন্তু মই তাতকৈ ডাঙৰকৈ বেছি বিশ্বাস কৰো যে তৰুণ গগৈ ডাঙৰীয়াতকৈ এপিএসসিৰ আসল খলনায়ক যিজন ৰাকেশ পালক ৰক্ষণাবেক্ষণ দিয়া ৰাকেশ পালৰ পৰা টকা লোৱা ৰাকেশ পালৰ জৰিয়তে চাকৰি দিয়া মেইন মানুহজন কিন্তু হিমন্ত বিশ্ব শৰ্মা গতিকে এপিএসসি কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ দুৰ্ধৰ্ষ অপৰাধীজন আচলতে মোৰ বোধেৰে হিমন্ত বিশ্ব শৰ্মা ৰাজ্য দলৰ সভাপতিগৰাকীয়ে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক প্ৰতিবেদনত দোষী সাব্যস্ত কৰা নাই বুলিও প্ৰকাশ কৰে সমান্তৰালভাৱে কেলেংকাৰীত জড়িত বুলি অভিযোগ উত্থাপন হোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম নাই প্ৰতিবেদনত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ কেলেংকাৰীত জড়িত বুলি অভিযোগ উত্থাপন হৈছিল তাৰ পাছতো তেওঁৰ নাম নাই প্ৰতিবেদনত বিজেপিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে 60 লাখ টকা চাকৰিৰ নামত লোৱা বুলি উল্লেখ কৰা হৈছে কিন্তু প্ৰতিবেদনত তেওঁক অভিযুক্ত কৰা নাই বুলি অভিযোগ অখিল গগৈৰ সেয়ে এই প্ৰতিবেদনক আধৰুৱা আখ্যা বিধায়কগৰাকীৰ কৰা আটাইতকৈ ডাঙৰ অভিযোগটো হল ৰাজ্য দলৰ দাবী হল যে অসমৰ মুখ্যমন্ত্ৰীৰ নাম এই কেলেংকাৰীত অভিযুক্ত আছিল অথচ এই প্ৰতিবেদনখনত তেখেতৰ নামটো আমি কতো দেখা নাই এতিয়ালৈকে থাকিবও পাৰে মই পঢ়িবলৈ সময় পোৱা নাই কিন্তু অভিযোগ কি কয় আপোনাৰ দোষী সাব্যস্ত কৰিছে এই প্ৰতিবেদনে কেজন মানুহক 14 জন মানুহক ন 14 জন মানুহক 14 জন মানুহক দোষী সাব্যস্ত কৰিছে তেওঁলোক হল এপিএসসিৰ চেয়াৰম্যান ৰাকেশ কুমাৰ পাল এপিএসসিৰ মেম্বাৰ সামিদুৰ ৰহমান এপিএসসিৰ মেম্বাৰ বসন্ত কুমাৰ দলে এপিএসসিৰ মেম্বাৰ ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ তেখেতকো দোষী সাব্যস্ত কৰিছে শ্ৰীমতী বিনীতা ৰিঞ্জা এপিএসসিৰ মেম্বাৰ তেওঁ নন্দ বাবু সিং প্ৰিন্সিপাল কন্ট্ৰোলাৰ এক্সামিনেশ্যন এপিএসসি তেওঁকো দোষী সাব্যস্ত কৰিছে শ্ৰী পবিত্ৰ কৈবৰ্ত এছিষ্টেণ্ট কন্ট্ৰোলাৰ এক্সামিনেশ্যন এপিএসসি তেওঁকো দোষী সাব্যস্ত কৰিছে আব্বাছ আহমেদ আলী সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট তেওঁকো দোষী সাব্যস্ত কৰিছে সৈয়দ মুছাৰফ হুছেইন সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এপিএসসি তেওঁকো দোষী সাব্যস্ত কৰিছে তেওঁ 9 নম্বৰত আছে 10 নম্বৰ মোহাম্মদ মাহমুদ আলী চৌধুৰী পিএছও টু ডক্টৰ সামিদুৰ ৰহমান তেওঁকো দোষী সাব্যস্ত কৰিছে শ্ৰী নৱকান্ত পাটিৰ
এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ৱৰ্কিং ইন টাউন এণ্ড কাউণ্টি প্লেনিং ডিব্ৰুগড় তেওঁকো দোষী সাব্যস্ত কৰিছে। শ্ৰী ৰাজীৱ পল প্ৰপাইটৰ অব মেচাৰ্ছ শুভদীপ প্ৰিণ্টাৰ্ছ তেওঁকো দোষী সাব্যস্ত কৰিছে। শ্ৰী সন্দীপ পল ক্ল'জ এছ'চিয়েট অব শ্ৰী ৰাকেশ পাল তেওঁকো দোষী সাব্যস্ত কৰিছে। আৰু শ্ৰী ডক্টৰ মৃগেন শইকীয়া RAIO ডিপাৰ্টমেণ্ট অব এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স গভৰ্ণমেণ্ট অব আছাম তেওঁকো দোষী সাব্যস্ত কৰিছে। পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত সোচ্চাৰ হৈ অখিল গগৈয়ে কয়, ৰাজ্য দলৰ অভিযোগ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3 বছৰে আয়োগৰ প্ৰতিবেদন লুকুৱাই ৰাখিছিল। মুখ্যমন্ত্ৰীয়ে কিবা কাৰণত কেলেংকাৰীটো লুকুৱাব বিচাৰিছিল। 15জনক চাকৰি ঘূৰাই দিছিল। এই কেলেংকাৰীৰ এগৰাকী ডাঙৰ অভিযুক্ত হিচাপে নাম ওলাইছিল মুখ্যমন্ত্ৰীৰ। ইম্পৰ্টেণ্ট অভিযোগ এই সংবাদমেলখনৰ আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো হ'ল যে আমি ৰাইজৰ দলে অভিযোগ উত্থাপন কৰিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা 3 বছৰ ধৰি 21 মাৰ্চ 2022 পৰা 17 মাৰ্চ 2025লৈকে 3 বছৰ ধৰি APSC কেলেংকাৰীৰ ন্যায়িক প্ৰতিবেদনখন লুকুৱাই ৰাখিছিল। হিমন্ত বিশ্ব শৰ্মাই কিবা কাৰণত APSC কেলেংকাৰীটো ঢাকিব খুজিছিল। হিমন্ত বিশ্ব শৰ্মাই কিবা কাৰণত APSC কেলেংকাৰী কৰি চাকৰি পোৱা 15জন মানুহক আকৌ চাকৰি ঘূৰাই দিছিলে। কাৰণ আপোনালোকে সকলোৱে জানে যে APSC কেলেংকাৰীৰ এজন ডাঙৰ অভিযুক্ত ৰূপে হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলাইছিলে। অসমৰ মুখ্যমন্ত্ৰীয়েও কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাক বোলে তেওঁ বচাই দিছে। তৰুণ গগৈ ডাঙৰীয়া কৈছিলে নহয়। আনহাতে প্ৰতিবেদনত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱৰ বিয়াত ৰাকেশ কুমাৰ পালে সোণৰ চেইন আদি দিয়াৰ কথা উল্লেখৰ প্ৰসংগতো মত প্ৰকাশ কৰে অখিল গগৈয়ে। এই কাৰণত গৌৰৱ গগৈক কেনেকৈ দোষী সাব্যস্ত কৰিব পাৰি বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে। এইবোৰ ৰাজনীতি বুলি অভিযোগ কৰি ৰাজ্য দলৰ সভাপতিগৰাকীৰ মন্তব্য। গৌৰৱ গগৈক ইচ্ছাকৃতভাৱে টানি অনা হৈছে। অখিল গগৈক ইচ্ছাকৃতভাৱে টানি অনা হৈছে। তাৰ বিপৰীতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক শৰ্মা আয়োগে বচাই দিয়াৰ অভিযোগ বিধায়কগৰাকীৰ। কিন্তু তৰুণ গগৈ পুতেকৰ বিয়াত যদি কোনোবাই সোণৰ চেইনে দিয়ক বা কিবা দিয়ক, সেইটোৰ কাৰণে গৌৰৱ গগৈক দোষী কৰিব পাৰি জানো কওকচোন? এইবিলাক টানিহে আনিছে আৰু সেইটোতো লিখিবই নালাগে আচলতে, হয়নে? এইটো তাৰমানে এই আমাৰ কথাবিলাক যে আমাক যে টানি আনিছে, কোনোবাই 3 লাখ টকা লৈছে বুলি কৈছে, মোৰ নামটোও যে তাত সংযোগ দিছে, এইবিলাকতো পলিটিক্স। তাত সমুজ্জ্বল ভট্টাচাৰ্যৰ নামটো সংগ্ৰহ নাই আকৌ বিপ্লৱ শৰ্মাই। ইয়াতো পলিটিক্স আছে। হিমন্ত বিশ্ব শৰ্মাৰ নামটো ভৰোৱা নাই, ভট্টাচাৰ্য আৰু শৰ্মাৰ নামটো ভৰোৱা নাই বিপ্লৱ শৰ্মাই। গৌৰৱ গগৈ আৰু অখিল গগৈৰ নামটো ক'ৰবাত এনেকে ক'ৰবাত লগাই থৈ দিছে। এইটো এটা পলিটিক্স, এইটো খাটাং। কিন্তু মই ভাবো আপোনাৰ যদি বিয়া হ'ল, ছাপোজ মই আপোনাৰ বিয়ালৈ গলো, মই আপোনাৰ বিয়াত কিবা এটা উপহাৰ দিলো, হয়নে? ধৰক মই টকা 10,000 দিলো। তাৰ যদি মই কেলেংকাৰীত ফচো, তেতিয়াহ'লে যদি মই কওঁ যে আপোনাৰ বিয়াত মই টকা 10,000 দিছিলো, এই বুলি যদি কৈ দিওঁ, তেতিয়াহ'লে আপুনিও দোষী হ'ব নেকি তাৰ কাৰণে? APSC চেয়াৰমেন এজনকতো বিয়ালৈ মাতিবই পাৰে মানুহে, হয়নে নহয়? আৰু APSC চেয়াৰমেন এজনে যদি কিবা এটা দি গৈছে, বিয়াতনো কোনে সেইবিলাক খুলিছে ভাই? হাজাৰ হাজাৰ মানে হেৰি পাব, উপহাৰ পাব, তাত কোনোবাই খুলি চাব নেকি এইটো কি আছে, এইটো কিনে পিছতে গম পাইগে। আৰু তো ঘূৰাইও দিব নোৱাৰে, পালেও মানে ঘূৰাই দিব নেকি কোনোবাই? বিয়া বস্তুটোতো পৃথিৱীত ঘূৰাই দিব নোৱাৰে কেতিয়াও। এনেদৰে গৌৰৱ গগৈক এইটো ইচ্ছাকৃতভাৱে টানি আনিছে, এটা মেলাইন কৰিবৰ কাৰণে। আৰু অখিল গগৈক ইচ্ছাকৃতভাৱে টানি আনি ভট্টাচাৰ্য আৰু শৰ্মাক বিপ্লৱ শৰ্মাই বচাই দিছে। বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগে প্ৰতিবেদনত 2013 আৰু 14 চনৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা কেলেংকাৰীৰ তদন্ত এটা উপযুক্ত সংস্থাক দিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ কথাও অখিল গগৈয়ে উল্লেখ কৰে। সেয়ে এই কেলেংকাৰীৰ তদন্ত CBIক দিবলৈ মুখ্যমন্ত্ৰীলৈ দাবী বিধায়কগৰাকীৰ। আৰু বিপ্লৱ শৰ্মা প্ৰতিবেদনে এটা কথাই খালি কৈছে যে তেখেতে ন্যায়িক প্ৰতিবেদন এখন দাখিল কৰাৰ পাছত এইটোৰ ওপৰত এপ্ৰপ্ৰিয়েট এজেঞ্চিৰ জৰিয়তে তদন্ত কৰাবলৈ কৈছে।
তেতিয়া আৰু বহুত অনিয়ম পোহৰলৈ আহিব বুলি কৈছে। গতিকে এই মুহূৰ্তত আমাৰ ৰাইজৰ দলৰ দাবী হ'ল যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন অনুসৰি অসমৰ APSCৰ কেলেংকাৰী তদন্ত CBIৰ হাতত অৰ্পণ কৰিব লাগে আৰু CBIৰ হাতত ব্লেংকেট মানে সকলোকে চালিজাৰি চাব পৰা চালিজাৰি চাব পৰা সকলো অভিযুক্তৰ নাম সকলোকে চাব পৰা পলিটিচিয়ান হলে তেওঁলোককো যাতে তাৰ আওতালৈ আনিব পাৰে তেনেকুৱাকৈ মুকলিকৈ এই CBIৰ তদন্ত ঘোষণা কৰিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছো। উল্লেখ্য বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগৰ প্ৰতিবেদনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তদন্তৰ সাধাৰণ সম্পাদক তথা বৰ্তমানৰ বিজেপি নেতা কমল কুমাৰ মেধিয়ে ডাক্তৰ মৃগেন শইকীয়াৰ পৰা 3 লাখ টকা লোৱা বুলি উল্লেখ কৰা হৈছে। ডাক্তৰ মৃগেন শইকীয়াক সেই সময়ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে কমল কুমাৰ মেধিক লগ ধৰিবলৈ কোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ডাক্তৰ মৃগেন শইকীয়াই আয়োগৰ ওচৰত জবানবন্দীত এই কথা উল্লেখ কৰিছে। সেয়ে কমল কুমাৰ মেধিক বিষয়টোৰ ক্ষেত্ৰত স্পষ্টীকৰণ দিবলৈ আহ্বান জনায়। কিন্তু ঘটনাক্ৰমে এই APSC কেলেংকাৰী প্ৰতিবেদনখনত মোৰ নামটো ঘটনাক্ৰমত আমি দেখিছো যে মোৰ নামটো এটা ঠাইত সোমাইছে। কিমান পেজ নম্বৰ 507 507 পেজ নম্বৰটোত কৈছে যে সেই সময়ত মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা আছিলো আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জেনেৰেল সেক্ৰেটাৰী সেই সময়ৰ কমল কুমাৰ মেধিয়ে এজন অভিযুক্তৰ পৰা কি নাম আছিলে দোষী সাব্যস্ত হোৱা অভিযুক্তৰ পৰা মৃগেন শইকীয়া আছে তেনেকে যে কৰিছিলে বুলি অভিযোগ কৰিছে। গতিকে তেখেতে এই বিষয়টোৰ ওপৰত ডেফিনেটলি এটা স্পষ্টীকৰণ দি অন্তত মোৰ বিষয়টো ক্লিয়াৰ কৰি দিয়া দৰকাৰ। মই কমল মেধিক ইয়াৰ পৰা আকৌ এবাৰ আহ্বান জনাইছো। অখিল গগৈৰ সংবাদমেল সমাপ্ত হোৱাৰ পাছতে কমল কুমাৰ মেধিয়ে তেওঁৰ বিৰুদ্ধে ডাক্তৰ মৃগেন শইকীয়াই উত্থাপন কৰা অভিযোগ গোকাত মিছা বুলি প্ৰকাশ কৰে। তেওঁ ডাক্তৰ মৃগেন শইকীয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে। বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যি প্ৰতিবেদন তাত মোৰ নামটোও তাত লিখা দেখিবলৈ পাইছো। এগৰাকী কেলেংকাৰীত অভিযুক্ত শইকীয়া নামৰ এজন অভিযুক্তৰ স্বীকাৰোক্তি এটা সংলগ্ন কৰা হৈছে তাত। আৰু তাত কোৱা হৈছে যে কমল মেধিয়ে 3 লাখ টকা দিছে, এনেকুৱা ধৰণৰ কথা গুৰুতৰ অভিযোগ এটা তাত আহিছে। এই গোটেই বিষয়টোৰ সন্দৰ্ভত মই স্পষ্ট কৰি দিব বিচাৰো যে APSC কেলেংকাৰীৰ নামত কিবা এই ধৰণৰ ঘটনা মুঠেও কতো হোৱা নাই। এজন মানুহ মোৰ ওচৰলৈ আহিছিলে, এই শইকীয়া বোলা মানুহজন, আৰু এজন বিশেষ ব্যক্তিয়ে মোৰ ওচৰলৈ তেওঁক লৈ আহিছিলে। সেই বিশেষ ব্যক্তিজন মোৰ চিনাকি, শইকীয়াজন মোৰ চিনাকি নহয়। তেখেতে আহি মোৰ লগত চিনাকি কৰাই দিলে আৰু শইকীয়া বোলা মানুহজনে ক'লে যে তেখেতে অখিল গগৈৰ ঘৰৰ পৰা আহিছে আৰু অখিল গগৈয়ে মোৰ লগত কথা পাতিব দিছে বুলি ক'লে। মই তেতিয়া সুধিলো যে কথাটো কি? কথাটো হ'ল যে ৰাকেশ পালে এবাৰ অখিল গগৈ বা মোৰ লগত কথা পাতিব বিচাৰে, এই কথাটো তেখেতে কৈছে। তেওঁৰ প্ৰস্তাৱটো হ'ল যে অখিল গগৈ বা মোৰ লগত ৰাকেশ পালে এবাৰ কথা পাতিব বিচাৰে। তেতিয়া মই ক'লো যে আপুনি অখিলদাৰ লগতে কথাটো পাতক আৰু এইটো কথা সাংগঠনিকভাৱে আমি এনেকৈ পাতিব নোৱাৰো। এই কথাও তেখেতক লগে লগে স্পষ্ট কৰি দিছো। তাৰপিছত 10-15 মিনিটমান সময় তেখেত মোৰ লগত আছে, কথা পাতিছে আৰু তেখেতক মই স্পষ্টকৈ কৈছো যে এইটো বিষয়ে আমি কথা পাতিব নোৱাৰো। আৰু টকা পইচা লোৱাৰ প্ৰশ্নটো এটা গোকাত মিছা কথা। কোনো পৰিস্থিতিত টকা পইচা লোৱাৰ তাত প্ৰশ্নই নাহিলে। মানুহজনক মই এদিনে লগ পাইছো, এজন বিশেষ ব্যক্তি, মোৰ চিনাকি ব্যক্তিয়ে মোৰ ওচৰলৈ লৈ আহিছিলে। সেই 10-15 মিনিট সময় তেখেতৰ লগত কথা পাতিছো আৰু তাৰ পিছত জীৱনত মই কেতিয়াও সেই মানুহজনক লগ পোৱা নাই। গতিকে মই কেতিয়া তেওঁৰ পৰা টকা ললো, ক'ৰ পৰা টকা ললো, কেনেকে মই টকা ললো, এই গোটেই কথাবিলাক মই এতিয়া নিশ্চিতভাৱে এইটো বিষয়টো আইনী এটা মই দিশলৈ যাব লাগিব, কাৰণ গোটেই বিষয়টো যথেষ্ট এটা বদনাম চৰ্চা হৈছে আজি, যিটো মই অনাহকতে এটা মিছা অপবাদ মোৰ ওপৰত আজি পৰিছে। এতিয়া এই কেলেংকাৰীৰ প্ৰতিবেদনৰ পৰামৰ্শ অনুসৰি চৰকাৰে CBIৰ দৰে সংস্থাক তদন্তৰ দায়িত্ব দিয়ে নে নিদিয়ে সেয়েহে হ'ব চাবলগীয়া।
নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট।